নীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এট ফাৰ্ষ্ট ষ্টাৰ্টিংটো কেনেকৈ ষ্টাৰ্ট কৰা হৈছিল বা আৰম্ভণিটো কেনেকৈ হৈছিল আৰম্ভণি ক'বলৈ গ'লে এটা ইণ্টাৰেষ্টিং কাহিনী আছে মই যেতিয়া ক্লাছ 5ত পঢ়ো মই যেতিয়া ক্লাছ 5ত পঢ়িছিলোঁ তেতিয়া আমাৰ তাতে বাৰ্ষিক অধিৱেশন হৈছিলে আৰু সেই বাৰ্ষিক অধিৱেশনত গেষ্ট আছিলে দিলদাৰ ৰেজ্জাক তেওঁ ঢুকাইছে মানুহজন 2-3 বছৰ হ'ল আৰু আছিল 4 নম্বৰ হন্তলি জিলা পৰিষদৰ সদস্য শাহজাহান আলী ডাঙৰীয়া তেখেতে ষ্টেজত আছিলে তেতিয়া মোক আমাৰ ছাৰ আবুল কালাম আজাদ তেখেতে মোক মাতি দিলে ক'লে তুমি এটা কাম কৰিব লাগিব মই ক'লো ছাৰ কি যে তুমি এই আমাৰ যিখন স্কুলৰ সমস্যা আছে ক্লাছ 5ত কিন্তু মই সৰু একদম ক্লাছ 5ত তেতিয়া মই কৈছে তুমি পাৰিবা এইটো মই জানো আমাৰ সমস্যা যেনে চেয়াৰ নাই ডেস্ক নাই বেঞ্চ নাই বা আমাৰ ফিল্ডত মাটি পেলাব লাগে এই কথাবিলাক তুমি ক'ব লাগিব আৰু মই যদি ভুল কোৱা নাই দিলদাৰ ৰেজ্জা ডাঙৰীয়া তেতিয়া অসমৰ শিক্ষা সংসদীয় সচিব হৈ আছিলে তো তেখেতসকলৰ মাজত মই এই ছাৰৰ যে মোক সাহস দিলে যে তুমি পাৰিবা তেতিয়া মই পুৰা মানে ক'ব পাৰিছো সেইটোৱে ডাঙৰ কনফিডেন্স এটা ন হয় তাৰ পৰা মই অনুপ্ৰেৰণা পালো তো তাতো মই কথা কোৱাৰ পিছত মোক বহুত প্ৰশংসা কৰিলে মানুহে শিক্ষকে ছাৰে বহুত প্ৰশংসা কৰাৰ পিছত তাতে মই মানুহৰ যে কথা ক'ব লাগে চ' সেইটো মই অনুপ্ৰেৰণা পালো এতিয়া